ভাৰতৰ 50% অধিক চাহ অসমতে উৎপাদন হয়। হাজাৰখনৰো অধিক চাহ বাগিচা আমাৰ অসমতে আছে। অসমৰ চাহ বুলি ক'লে অসমীয়া হিচাপে আমাৰ বুকু উফন্দি উঠে। সমগ্ৰ বিশ্বতে অসমৰ চাহৰ এক সুকীয়া স্থান আছে। কিন্তু আমাৰ অসমত এই চাহ উৎপাদনৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ অৱদান কাৰ আছে জানেনে? আমাৰ আদিবাসী বা বাগানীয়া জনগোষ্ঠীয় লোকসকলৰ। আহকচোন এই জনগোষ্ঠীয় লোকসকলৰ কিছু কথা সবিশেষ জানো। যদিও আমি আদিবাসী বা বাগানীয় জনগোষ্ঠীয় লোক বুলি কওঁ, ইয়াত কিন্তু 108টাৰো অধিক জাতি জনগোষ্ঠী সন্নিৱিষ্ট হৈ আছে, যেনে সান্থাল, মুণ্ডা, ওৰাওন, গোন, ভূমিজ, খাৰিয়া ইত্যাদি। বৰ্তমান আমাৰ অসমৰ জনসংখ্যাৰ 20%ৰো অধিক লোক বাগানীয়া জনগোষ্ঠীয় লোকেৰে গঠিত। তেওঁলোকৰ মাজত বেলেগ বেলেগ ভাষা যেনে ওড়িয়া, কুৰ্মালী, গোণ্ডী, সান্থালী ইত্যাদি প্ৰচলিত আছে। যদিও সাদ্ৰী ভাষাটো আটাইতকৈ বেছি জনপ্ৰিয় আৰু লিংগা ফ্ৰেংকা হিচাপে ব্যৱহাৰ কৰা হয়। এই জনগোষ্ঠীয় লোকসকলৰ আগমন আমাৰ অসমত হৈছিল 19বিংশ শতিকাত, বিশেষকৈ ছোটানাগপুৰ প্লেটু মানে বৰ্তমানৰ ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ছত্তীশগড়, উৰিষ্যা, বিহাৰ ইত্যাদিৰ পৰা। আৰু কিছু ৰাজ্য যেনে ৱেষ্ট বেংগল, অন্ধ্ৰপ্ৰদেশৰ পৰাও তেওঁলোকক ব্ৰিটিছে আমাৰ অসমলৈ চাহ খেতিত কাম কৰিবলৈ আনিছিল। সময় বাগৰি যোৱাৰ লগে লগে আমাৰ বৃহত্তৰ অসমীয়া কলা সংস্কৃতিত তেওঁলোকে বহুত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। লালপাৰীয়া শাৰী পিন্ধি ঢোল মাদল তাল লৈ কৰা ঝুমুৰ নৃত্য আমাৰ সকলোৰে প্ৰিয়। একেলগে আমি কৰম পূজা, টুচু পূজা, ফাকুৱা ইত্যাদি বিভিন্ন উৎসৱ পাৰ্বণ উদযাপন কৰাৰ সুযোগ লাভ কৰোঁ। কিন্তু এই জনগোষ্ঠীয় লোকসকল বহু সময়ত একাষৰীয়া হৈ পৰে। সীমিত শিক্ষা, কম মজুৰি, স্বাস্থ্যসেৱাৰ অভাৱ ইত্যাদি বিভিন্ন সমস্যাই এই জনগোষ্ঠীয় লোকসকলক আৱৰি আছে। তথাপিও মুখত এমুকুৰা হাঁহি, মৰম সনা মাতেৰে আমাৰ বাগানীয়া আদিবাসী ভাই ভনীহঁতে অসমৰ অৰ্থনীতি আৰু সংস্কৃতি জীপাল কৰি ৰাখিছে। আপোনাৰ প্ৰিয় আদিবাসী বন্ধু বান্ধৱীসকলক টেগ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। এনেধৰণে আন ভিডিঅ'ৰ লগত পুনৰ লগ পাম। ধন্যবাদ।